হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বহুত দিনেই হ'ল ভিডিঅ' দিবই পৰা নাছিলোঁ, তো ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আজি হৈছে ৰবিবাৰ, মাহঁতৰ ছ'চাইটিৰ পৰা আজি গৈ আছোঁ ভীমশংকৰ মন্দিৰলৈ। যিমান পাৰোঁ ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে আমাৰ যাত্ৰা আৰম্ভ হৈছে বকৰ পৰা। গোটেই ৰাস্তাটো বহুত ফূৰ্তি তামচাৰ মাজেৰে আহি পালোঁ ভীমশংকৰ মন্দিৰ। ৰাস্তাত দেখুওৱা নহ'ল। কৰা হৈ গ'ল, এতিয়া মন্দিৰৰ খিচাৰি খাই আছোঁ। আৰু এইফালে আমাৰ ভীমশংকৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল, এতিয়া গৈ আছোঁ গুৱাহাটীৰ ফালে। আৰু এইফালে এতিয়া আমি গুৱাহাটীৰ তেতেলীয়াৰ ইতিহাস ৰেষ্টুৰেণ্টত খাবলৈ সোমাইছোঁ, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই। আমাৰ খোৱা বোৱা হৈ গ'ল, এতিয়া আমি আহিছোঁ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ। ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত ভালদৰে ভিডিঅ' কৰা নহ'ল, ফটো আৰু ৰিলছ বনোৱাত ব্যস্ত হৈ গ'লোঁ, সেইকাৰণে ভিডিঅ' যে বনাই আছিলোঁ পাহৰি গ'লোঁ। এতিয়া আমি আহিছোঁ লংকেশ্বৰলৈ আৰু ওপৰৰ মন্দিৰলৈ এনেকৈ চিৰি বগাই গৈ আছোঁ। আৰু আজি দিনটোৰ ভিডিঅ' এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।